बीजेपी ले बीजेपी को भारतीय जनता कांग्रेस जिंदाबाद 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 हाय 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 मुख्यमंत्री हिमंत बिश्व शर्मा हाय 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 आत्महत्या सीबीआई तदন্ত লাগে आत्महत्या सीबीआई तदন্ত লাগে হিমন্ত বিশ্ব শর্মা হায় 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 बीजेपी को দোকান বিভাগৰ কেলেংকাৰী ন্যায় বিচাৰ লাগে দোকান বিভাগৰ কেলেংকাৰী ন্যায় বিচাৰ লাগে হুঁশিয়ার कांग्रेस जिंदाबाद 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 कांग्रेस जिंदाबाद 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 बीजेपी सरकार हाय 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 बीजेपी सरकार हाय हाय बीजेपी सरकार कमिटिए आज प्रतिबादी कार्यसूची কৰিবলগীয়া আছে আপোনালোকে নিশ্চয় জানে যে অসমত বৰ্তমান চৰকাৰখনৰ বিভিন্ন বিভাগত কেলেংকাৰী ভাবিব নোৱাৰাকে কেলেংকাৰী হৈ আছে গতিকে আমি দেখিছো যে যোৱা কেইদিনমানৰ আগত যে বঙাইগাঁৱৰ হাউচিং লোক নিৰ্মাণ বিভাগৰ যে সহকাৰী অভিযন্তা আমাৰ জুচিতা দাস ডাঙৰীয়ানীয়ে তেখেতে আত্মহত্যা কৰিবলগীয়া হ'ল কিয় যে বঙাইগাঁৱৰ হাউচিঙৰ এই লোক নিৰ্মাণ বিভাগত এটা বৃহৎ কেলেংকাৰী হৈছে যি কেলেংকাৰীৰ হেঁচাত সহকাৰী অভিযন্তাই নিজক তেওঁ শেষ কৰিবলগীয়া হ'ল আত্মহত্যা কৰিবলগীয়া হ'ল আমি চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আমি দাবী জনাইছো জুচিতা দাসৰ আত্মহত্যাৰ প্ৰকৃত তদন্ত লাগে আৰু দোষীক কৰায়ত্ব কৰি জেললৈ পঠিয়াব লাগে এনে মানুহবোৰ যদি অসমত জীয়াই থাকে তেতিয়াহ'লে য'তে ত'তে কেলেংকাৰী হ'ব আৰু চৰকাৰে তেওঁলোকক সদায় ৰক্ষণাবেক্ষণ দি আহিব আমি এই জিলা কংগ্ৰেছৰ তৰফৰ পৰা আমি আহ্বান জনাইছো যে লোক নিৰ্মাণ বিভাগত যি কেলেংকাৰী হৈছে এই কেলেংকাৰী সিবিআই তদন্ত হোক আৰু জুচিতা দাসৰ আত্মহত্যাৰ প্ৰকৃত তদন্তৰে সেই মৃত্যু হোৱা ছোৱালীজনীৰ দোষীক যাতে কৰায়ত্ব কৰে তাৰ প্ৰতি আমি চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ এই মজিয়াৰ পৰা আমি আজি প্ৰতিবাদেৰে আজি আহ্বান জনাইছো আমি আশা কৰিছো যে মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত যি কেলেংকাৰীয়ে অসমখন গ্ৰাস কৰিছে এই গ্ৰাস কৰা কেলেংকাৰী সমূহক নিকা কৰিবৰ কাৰণে এক প্ৰকৃত তদন্তৰ প্ৰয়োজন আছে সিবিআই তদন্ত প্ৰয়োজন আছে হেহে আমি প্ৰতিবাদ কৰি পেলাই আমি আহ্বান জনাইছো অসম চৰকাৰক যাতে জুচিতা দাসে প্ৰকৃততে ন্যায় পায় আৰু যাতে এই কেলেংকাৰী সমূহ যাতে নিপাত যায় তাৰ প্ৰতি চৰকাৰে যাতে এক বিহিত ব্যৱস্থা লয় তাৰ প্ৰতি আমি আহ্বান জনাইছো